আমি ইতিমধ্যে জানাইছো যে গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেল চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৰেডিসন ব্লুৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ আমি জানাইছো এই মুহূৰ্তৰ খবৰ গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেলত উদ্ধাৰ হৈছে কলকাতাৰ যুৱকৰ মৃতদেহ আৰু সেই যুৱকজন ৰেডিসন ব্লুৰ বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে মহাৰাষ্ট্ৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে হোটেলৰ বন্ধ কোঠাত অভিযুক্ত দুই যুৱক যুৱতীক আটক কৰিছে আৰক্ষীয়ে বিমানবন্দৰলৈ গৈ থকা পথত আটক কৰা হৈছে দুই যুৱক যুৱতীক প্ৰেমজনিত কাৰণত যুৱকজনক হত্যাৰ সন্দেহ কৰা হৈছে আৰু পূৰ্বৰ প্ৰেমিকক গুৱাহাটীলৈ মাতি যুৱক যুৱতীয়ে হত্যা কৰা সন্দেহ কৰা হৈছে নিহত যুৱকজনৰ নাম সন্দীপ সুৰেশ বুলি এই মুহূৰ্তত জানিব পৰা গৈছে আৰু ঘটনা সন্দৰ্ভত মৌন হৈছে হোটেল কৰ্তৃপক্ষ ঘটনাস্থলীৰ শীৰ্ষ আৰক্ষী বিষয়া চিআইডি ফৰেনচিকৰ দলে অনুসন্ধান চলাইছে ৰেডিসন ব্লুৰ ৯ নম্বৰ মহলাত সংঘটিত হলে লুমহৰ্ষক হত্যাকাণ্ড ৯০৭ নং কোঠাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হ'ল যুৱকজনৰ মৃতদেহ মহাৰাষ্ট্ৰৰ যুৱকজনৰ ৰক্তাক্ত মৃতদেহ ইতিমধ্যে সঞ্জিলৈ গুৱাহাটী আৰক্ষীয়ে মৃত যুৱকজন সন্দীপ সুৰেশ কামলি বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে মহাৰাষ্ট্ৰৰ এজন যুৱকৰ মৃতদেহ এনেধৰণে উদ্ধাৰ হৈছে ৯০৭ নম্বৰ কোঠাত পঞ্চতাৰকাযুক্ত হোটেল ৰেডিসন ব্লু আৰু সন্দীপ সুৰেশ কামলি বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে চিআইডি ফৰেনচিক আৰু আৰক্ষী ইতিমধ্যে সঞ্জি লৈছে মৃতদেহ তন্নতন্নকৈ প্ৰতিটো চুক কোণ পৰীক্ষা কৰিছে ফৰেনচিকৰ দলে এই হত্যাকাণ্ড কেনেধৰণে সংঘটিত হ'ল হত্যাকাণ্ডত কি ব্যৱহাৰ কৰা হৈছিল হাতিয়াৰ হিচাপে সকলো তথ্য গুৰুত্ব সহকাৰে চালি জালি চোৱা পৰিলক্ষিত হৈছে আৰক্ষী চিআইডি আৰু ফৰেনচিকৰ দলে আৰু ইতিমধ্যে যেহেতু দুই অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী তেওঁলোক পলাই যাবলৈ লৈছিল বিমানযোগে আৰু সেই সময়তে বিমানবন্দৰৰ অভিমুখী আজাৰাত এনেধৰণে আটক কৰা হৈছে এই দুই যুৱক যুৱতীক আৰু প্ৰেমজনিত কাৰণতে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী অথবা চিআইডিয়ে জনাইছো খবৰ সন্দীপ সুৰেশ কামলি মহাৰাষ্ট্ৰৰ এজন যুৱক আহিছিল হোটেল ৰেডিসন ব্লুলৈ ৯০৭ নম্বৰ কোঠাত মহলা নম্বৰ ৯ তেওঁ বাস কৰিছিল সেই সময়ত আৰু লগত আহিছিল দুই যুৱক যুৱতী আহিছিল কলকাতাৰ পৰা আৰু তেওঁলোকে এই যুৱকক কলকাতাৰ যুৱকজনক যাৰ নাম সুৰেশ কামলি বুলি জানিব পৰা গৈছে সেই যুৱকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু অতি নৃশংসভাৱে হানিখুচি হত্যা কৰা হৈছে মহাৰাষ্ট্ৰৰ যুৱকজনৰ ৰক্তাক্ত মৃতদেহ ইতিমধ্যে মহানগৰ আৰক্ষীয়ে সঞ্জি লৈছে সন্দীপ সুৰেশ কামলি বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে হোটেল ৰেডিসন ব্লুৰ এই লুমহৰ্ষক হত্যাকাণ্ডৰ খবৰ আমি দৰ্শকসকলক জনাই আছোঁ ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক বিনয় কলিতাৰ লগতে আমাৰ সাংবাদিক সুকল্যাণ ৰাজখোৱাই ফোনযোগে সকলো খবৰ জনাইছে আমি পোনপটীয়া সম্প্ৰচাৰটো কিছু সময়ৰ পিছত সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিম দৰ্শকসকলক আৰু এই মুহূৰ্তত হোটেল ৰেডিসন ব্লুৰ বন্ধৰ কোঠাত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ এজন মহাৰাষ্ট্ৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য বিৰাজ কৰিছে যিমান দূৰ সাধাৰণ দৰ্শকৰ মনত আছে বা সংবাদ মাধ্যমৰ হাতত তথ্য আছে সেইমতে ৰেডিসন ব্লুত পূৰ্বতে এনেধৰণৰ ঘটনা হোৱা নাই এবাৰ প্ৰথমবাৰলৈ হোটেল ৰেডিসন ব্লুত এনেধৰণৰ এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু বিমানবন্দৰলৈ গৈ থকাৰ পথত ইতিমধ্যে দুই অভিযুক্ত যুৱক যুৱতীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী প্ৰেমজনিত কাৰণত যুৱকজনক হত্যা কৰা সন্দেহ কৰা হৈছে পূৰ্বৰ প্ৰেমিকক গুৱাহাটীলৈ মাতি যুৱক যুৱতীয়ে এনেধৰণে হানিখুচি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে কিন্তু ৰহস্যজনকভাৱে ঘটনা সন্দৰ্ভত মৌন হোটেল কৰ্তৃপক্ষ নিশাৰ ভাগৰি ঘটনা শীৰ্ষ আৰক্ষী বিষয়া চিআইডি ফৰেনচিকৰ দলে চলাইছে অনুসন্ধান ৰেডিসন ব্লুৰ ৯ নম্বৰ মহলাত কোঠা নম্বৰ ৯০৭ত উদ্ধাৰ হৈছে সন্দীপ সুৰেশ কামলি নামৰ যুৱকজনৰ মৃতদেহ যাব বিচাৰিছো পুনৰবাৰ ফোন লাইনত সুকল্যাণ ৰাজকো আমাৰ সৈতে সংযুক্ত হৈছে সুকল্যাণ শেহতীয়া তথ্য আপুনি এনকেটিভিৰ দৰ্শকসকলক জনাইছে আৰু কিছু তথ্য আহি পৰিছে নেকি আৰক্ষী অনুসন্ধান কেনেধৰণে চলাইছে আপোনাৰ পৰা জানিব বিচাৰিছো চাওক পাপা এই মুহূৰ্তত আৰু এটা আপডেট ইতিমধ্যে আহি পৰিছে ৰেডিসন ব্লু হত্যাকাণ্ড সন্দৰ্ভত যিজন যুৱকক হত্যা কৰা হৈছিল এই যুৱকজনৰ নাম ইতিমধ্যে আহি পৰিছে সন্দীপ সুৰেশ বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু হোটেল নম্বৰ ৯০৭ত এই ঘটনা সংঘটিত হৈছে ৯ নম্বৰ মহলাত গতিকে গোটেই ঘটনাটোক লৈ এই মুহূৰ্ততো আৰক্ষী শীৰ্ষ পৰ্যায়ৰ বিষয়াই তদন্ত অব্যাহত ৰাখিছে তাৰ সমান্তৰালভাৱে ইয়াৰ লগত কি বিষয় জড়িত হৈ থাকিব পাৰে প্ৰেমজনিত ঘটনাই নে অন্য সংঘাত নে আন কিবা তেওঁলোকে গুৱাহাটী মহানগৰী ৰেডিসন ব্লু হোটেলখনে কিয় বাছি ল'লে হত্যাকাণ্ডৰ বাবে এনেকুৱা এটা হাই চিকিউৰিটি জোন বা ইয়াত ভিভিআইপি পৰা আদি কৰি সকলোখিনি বসবাস কৰে বা এনেকুৱা ধৰণৰ সুবিধাখিনি আছে গতিকে এই বিষয়খিনি অধিক গুৰুত্ব সহকাৰে লৈছে আৰক্ষীয়ে এই মুহূৰ্তত আৰক্ষীৰ ফালৰ পৰাও তেওঁলোকে একো মুখ খোলা নাই বা তেওঁ ক'ব বিচৰা নাই তদন্ত যিহেতু অব্যাহত ৰাখিছে আন কিছু আনুষংগিক বিষয়ো ইয়াৰ লগত জড়িত হৈ থাকিব পাৰে গতিকে আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত অব্যাহত ৰাখিছে আমি ৰেডিসন ব্লু কৰ্তৃপক্ষৰ লগত কিছু সময় পাছতেই কথা পাতিবলৈ চেষ্টা কৰিম কালি বিয়লিৰ ভাগত সন্ধিয়াৰ ভাগত এই
দুই হত্যাকাৰী প্ৰেমিক প্ৰেমিকাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিমানবন্দৰৰ চেক গেটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আটাইতকৈ ডাঙৰ বিষয় যে ৰেডিছন ব্লুৰ ভিতৰত কেনেকুৱা ধৰণৰ ঘটনা কিয় হবলৈ পালে আচলতে ইমান হাই চিকিউৰিটি জোন ৰাষ্ট্ৰপতিৰ পৰা উপৰাষ্ট্ৰপতিৰ পৰা সকলোখিনি আচলতে ইয়াত ভিতৰত ইতিমধ্যে জানিব পৰা গৈছে যে যি হাল যুৱক যুৱতীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযোগ সন্দৰ্ভত আৰু সেই যুৱক যুৱতী হাল বিমানবন্দৰলৈ যোৱাৰ পথত আজাৰত আটক কৰা হৈছে তেওঁলোকে নিশাৰ ভাগতে হোটেলৰ পৰা চেক আউট কৰি পলাই গৈছিল নে তেওঁলোকে কেৱল হত্যাকাণ্ড সংঘটিত কৰি হোটেল কৰ্তৃপক্ষক কোনো কথা নজনোৱাকৈ পলাই গৈছিল বা আৰক্ষীয়ে মোবাইল ট্ৰেকিঙৰ জৰিয়তে তেওঁলোকক ট্ৰেক কৰিছিল নে কেনেধৰণে আটক কৰিবলৈ সক্ষম হৈছিল এনে কিছু তথ্য আপোনাৰ হাতত আছে নেকি সুকল্যাণ যেতিয়া আচলতে ৰুমটো তেওঁলোকে এৰিছিলে আৰু তেতিয়াই আচলতে ৰুমটো এৰি তেওঁলোকে টপাটয়াকৈ পলাই গৈছিলে বুলি জানিব পৰা গৈছে আৰু তাৰ পাছৰ সময়তেই যেতিয়া গৈছিলে ভিতৰত হাউচ কিপিঙৰ লোকসকল গৈছিলে ৰেডিছন ব্লুৰ কৰ্মৰত তেতিয়া তেজৰ পুৰা কিছু সন্দেহ হৈছিলে আৰু তাৰ পাছতে হয়তো মৃতদেহটো চকুত পৰিছিলে গতিকে এনেকুৱা ধৰণৰ এক ঘটনা হৈছে বুলি ইয়াত সন্দেহ কৰা হৈছে আৰু তাৰ পাছতেই আৰক্ষীক খবৰ দিয়া হ'ল আৰক্ষী শীৰ্ষ পৰ্যায়ৰ বিষয়া লগে ইয়ালৈ আহি উপস্থিত হ'ল আৰু ওচৰ পাজৰ বা নিকটৱৰ্তী যিখিনি আৰক্ষী থানাত এলাৰ্ট কৰি দিয়া হ'ল এই ঘটনাটোক লৈ হত্যাকাৰী হয়তো বেছি দূৰত নাথাকিব কাৰণ কিছু সময়ত পূৰ্বতেই হত্যাকাণ্ড সংঘটিত কৰি পলাই গৈছিলে গতিকে তাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল কিয়নো তেওঁলোকে বিমানৰ জৰিয়তে তেওঁলোকে গুৱাহাটীলৈ আহিছিলে বুলি জানিব পৰা গৈছে আকৌ বিমানেদি তেওঁলোকে কলকাতালৈ উভতাৰ কথা আছিলে গতিকে উভতাৰ পথতে এই মুহূৰ্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে পাৰ্থ হয় ধন্যবাদ জনাইছোঁ সুকল্যাণ এই মুহূৰ্তত আপোনাক আৰু শেহতীয়া আপডেট আমাৰ হাতত আহি পৰিছে NKTVৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ কালিৰ সন্ধিয়াৰ ভাগত আজাৰা আৰু বৰঝাৰ আৰক্ষীয়ে বিমানবন্দৰ চেক গেট 6 বজাত গ্ৰেপ্তাৰ কৰিছিল এই যুৱক যুৱতী দয়াক আৰু সন্ধিয়া 6 বজাত তেওঁলোকে বিমানবন্দৰ চেক গেট পাৰ হ'বলৈ চেষ্টা কৰিছিল তেতিয়াই আৰক্ষীয়ে তেওঁলোকৰ পিছ লৈ পেলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল সন্ধিয়া 6 বজাত আজাৰা আৰু বৰঝাৰ আৰক্ষীয়ে যুটীয়া অভিযানত গ্ৰেপ্তাৰ হৈছিল বিমানবন্দৰ চেক গেটত সন্ধিয়া 6 বজাত এই দুই যুৱক যুৱতীক যাক আটক কৰা হৈছে হত্যাৰ অভিযোগত সেই দুই যুৱক যুৱতীক সন্ধিয়া 6 বজাত বিমানবন্দৰৰ চেক গেটত তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ তেওঁলোকে পূৰ্ব পৰিকল্পিতভাৱে সেই চেক গেটেৰে হয়তো পলাবলৈ চেষ্টা কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিল এনেধৰণে আটক কৰিবলৈ সক্ষম হৈছে বৰঝাৰ আৰু আজাৰা আৰক্ষীৰ যুটীয়া অভিযানত আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ এই মুহূৰ্তত সুকল্যাণ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত সংযুক্ত হৈছে সুকল্যাণ আপোনাৰ কাষলৈ আহিছোঁ শেহতীয়া ঘটনা সন্দৰ্ভত আপুনি NKTVৰ দৰ্শকসকলক জনাইছে আৰু আপুনি যিহেতু ঘটনাস্থলীত উপস্থিত হৈছেগৈ গতিকে তাত কেনেধৰণৰ পৰিৱেশে সম্প্ৰতি বিৰাজ কৰিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ সুকল্যাণ পাৰ্থ আচলতে যিজন যুৱকক কৰা হৈছে যুৱকজনৰ নাম আহি পৰিছে সন্দীপ সুৰেশ বুলি জানিব পৰা গৈছে আৰু যুৱকজনৰ ঘৰ কলিকতাত বুলি জানিব পৰা গৈছে 907 নম্বৰ এই ঘটনা সংঘটিত হৈছে 9 নম্বৰ মহলাৰ গতিকে এই মুহূৰ্ততো ৰেডিছন ব্লুৰ ভিতৰত চাঞ্চল্য বিৰাজ কৰিছে কিয়নো এটা হত্যাকাণ্ডৰ জোকাৰি গৈছে আৰু প্ৰেমজনিত কাৰণত এই হত্যা হোৱা বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে আৰু বিশেষকৈ ৰেডিছন ব্লুত কালি নিশাৰ ভাগতে আৰক্ষী শীৰ্ষ বিষয়াসকল আহি উপস্থিত কালি সন্ধিয়াৰ ভাগত সেই যুৱকজনক যিজন যুৱকে যি প্ৰেমিকাহালে হত্যাকাণ্ড সংঘটিত কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু বিমানবন্দৰলৈ গৈ থকাৰ পথতে দুই প্ৰেমিক প্ৰেমিকাক গ্ৰেপ্তাৰ কৰিছে আৰু গোটেই বিষয়টো আৰক্ষীয়ে এই মুহূৰ্ততো তদন্ত অব্যাহত ৰাখিছে মই ৰেডিছনটো দেখাব বিচাৰিম এইখন ৰেডিছন ব্লু আচলতে সততে কোৱা যায় যে 5 ষ্টাৰ পঞ্চতৰকা হোটেল এখন আৰু বিশ্বস্ত হোটেল কিয়নো তাত ভিতৰত আমি দেখিবলৈ পাওঁ ৰাষ্ট্ৰপতিৰ পৰা উপৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি ভিভিআইপি থাকে বা বৈঠক মিলিত হয় গতিকে আমি এইখন হোটেলৰ ভিতৰত এনেকুৱা এটা ঘটনা সংঘটিত হোৱা বুলি কোনো আচলতে কল্পনা কৰিব নোৱাৰে আৰু প্ৰেমিক প্ৰেমিকাহালক ইতিমধ্যে আমি কৈছোঁৱে প্ৰেমিক প্ৰেমিকাহালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে জালুকবাৰী থানাত ৰখা হৈছে গতিকে এই হত্যাকাণ্ড কিহৰ বাবে সংঘটিত হ'ল প্ৰেমজনিত কাৰণতেই নে অন্য কিবা বিষয় জড়িত হৈ থাকিব পাৰে এই বিষয়খিনিও কিন্তু আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছে আটাইতকৈ চাঞ্চল্যকৰ বিষয় যে ৰেডিছন ব্লুৱে তেওঁলোকে কিয় বাছি ল'লে হত্যা কৰিবৰ বাবে এই বিষয়খিনি এতিয়া সকলোৱে প্ৰশ্ন কৰিছে কিন্তু কলিকতাৰ পৰা মাতি অনা হৈছে ৰেডিছন ব্লুলৈ পূৰ্বৰ প্ৰেমিকক তাৰ পাছতে পূৰ্বৰ প্ৰেমিকক পৰিকল্পিতভাৱে খানি খুচি অতি নৃশংসভাৱে হত্যা কৰিছে তেজৰ চেকুৰা স্পষ্ট হৈ আছে বুলি জানিব পৰা গৈছে গাত যিজন যুৱকক হত্যা কৰা হৈছে সন্দীপ সুৰেশ তেওঁৰ দেহটো তেজৰ চেকুৰা স্পষ্ট আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু ইতিমধ্যে জানিব পৰা গৈছে
বিষয়াসকলে তদন্ত এই মুহূৰ্তত অব্যাহত ৰাখিছে কি বিষয় থাকিব পাৰে এই বিষয়খিনিও তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু যোৱাকালি সন্ধিয়া আজাৰা বৰজাৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে 6 বজাত গ্ৰেপ্তাৰ কৰিছে এই প্ৰেমিক প্ৰেমিকক আৰু প্ৰেমিক প্ৰেমিকে এই হত্যাকাণ্ডটো সংঘটিত কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু গ্ৰেপ্তাৰো হৈছে পোনপটীয়া অভিযোগ তেওঁলোকলৈ গৈছে কিয়নো এই যুৱকজনক তেওঁলোকে মাতি আনিছিল আৰু ৰেডিচন ব্লুত এই মুহূৰ্তত মই আছোঁ আৰু ৰেডিচন ব্লুৰ মই পৰিৱেশটো দেখুৱাম কালি সন্ধিয়াৰ ভাগত এই ঘটনা সংঘটিত নিশাৰ ভাগত হৈছিল আৰু আমি জানিব পৰা মতে সন্ধিয়া তেওঁলোকে গ্ৰেপ্তাৰ হৈছিল আৰু সকল্যাণ ইতিমধ্যে জানিব পৰা গৈছে যে ঘটনা সন্দৰ্ভত এক প্ৰকাৰ ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে হোটেল ৰেডিচন ব্লু কৰ্তৃপক্ষই আৰক্ষীয়েও এক প্ৰকাৰ মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে আপুনি যেহেতু উপস্থিত হৈছেগৈ ৰেডিচন ব্লু তাত আজিৰ দিনটোত এনেধৰণৰ এটা হত্যাকাণ্ড কালি সংঘটিত হোৱাৰ পিছত এক গতানুগতিক পৰিৱেশে বিৰাজ কৰিছে নে তাৰ কৰ্মচাৰীসকল এক প্ৰকাৰ সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে এনেধৰণৰ কিছু তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ আশাক পাৰ্থ এই মুহূৰ্তত ৰেডিচন ব্লুৰ ভিতৰলৈ আমাক যাবলৈ অনুমতি দিয়া নাই এই কথা আমি অধিক জানিবলৈ আমি বিচাৰিছিলোঁ আমি ৰেডিচন ব্লুৰ ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ৰেডিচন ব্লুৰ ভিতৰত আমাক যাবলৈ দিয়া নাই কিয়নো তেওঁলোকৰ সিকিউৰিটি গাৰ্ডে আমাক বাধা প্ৰদান কৰিছে গোটেই বিষয়টোক লৈ ৰেডিচন ব্লুৰ কৰ্তৃপক্ষই বা হওক বা আৰক্ষীয়ে বিস্তৃতভাৱে একো আমাক জনোৱা নাই বা একো আমাক প্ৰকাশ কৰা নাই কিয়নো আটাইতকৈ চাঞ্চল্যকৰ বিষয় পঞ্চতাৰকা এখন হোটেল গুৱাহাটী মহানগৰী আপোনাৰ হয়তো পাৰ্থ মনত আছে মহাৰাষ্ট্ৰ পলিটিকেল ক্ৰাইচিছ বা পলিটিকেল ৰাজনীতি উত্থান পতন এই ৰেডিচন ব্লু হোটেলতে আছিলে কেইবাগৰাকীও বিধায়ক ইয়াতে বাঁহৰ পাতি আছিলে উত্থান পতনৰ সাক্ষী হৈছে এখন ৰেডিচন ব্লুত কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আহি গৈছিলে ইয়াতে থাকিছিলে আৰু এই বিশেষকৈ এই ৰেডিচন ব্লু হোটেলখনত ভিআইপি জোন হিচাপে মনা যায় এই ৰেডিচন ব্লু মুখ্যমন্ত্ৰীগৰাকীও বৈঠকত মিলিত হয় গতিকে এই ৰেডিচন ব্লুকত নিৰাপত্তা কোনটো দিশত আচলতে হোটেলৰ কোঠাত হত্যা কৰি থৈ যাব পাৰে এজন যুৱকক এনে ঘটনা সংঘটিত হৈছে ৰেডিচন ব্লুত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অভিযুক্ত প্ৰেমিক প্ৰেমিকা পূৰ্ব প্ৰেমিকক হত্যা কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে প্ৰেমজনিত কাৰণত এই হত্যাকাণ্ড সংঘটিত হৈছে পাৰ্থ অধিক তথ্য আমি জনাম আনফালে আমাৰ সাংবাদিকো সাজু হৈ আছে জালুকবাৰী থানাতেই ৰখা হৈছে দুই প্ৰেমিক প্ৰেমিকক আৰু দুই প্ৰেমিক প্ৰেমিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব এগৰাকী সন্দীপ সুৰেশৰ মৃতদেহ ইতিমধ্যে মৰ্গত ৰখা হৈছে পৰিয়াল আহিব পৰিয়ালবৰ্গক সঞ্জাই দিব গতিকে গোটেই বিষয়টো এই মুহূৰ্তটো চাঞ্চল্যৰ বিৰাজ কৰি আছে অধিক তথ্য আমি প্ৰতিটো আপডেট আপোনালোকক জনাবলৈ চেষ্টা কৰিম NKTVৰ জৰিয়তে গতিকে এই মুহূৰ্তত ক'বলৈ গ'লে অতিকৈ চাঞ্চল্যকৰ ঘটনা ৰেডিচন ব্লুৰ কোঠাৰ ভিতৰত কোঠা 907ত হত্যা কৰা হৈছে আৰু হত্যাকাৰীয়ে পৰিকল্পিতভাৱে পলাবলৈ চেষ্টা কৰিছিলে তেতিয়াই গম পাইছিলে হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিছিলে আৰক্ষীক খবৰ দিয়াৰ লগে লগেই এই ঘটনা পোহৰলৈ আহিছিলে হয় নিশ্চয় সকলোৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী প্ৰতিটো আপডেট আপোনাৰ জৰিয়তে আমি NKTVৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম আৰু আৰক্ষীয়ে ইতিমধ্যে মাৰাথন জেৰা হয়তো অব্যাহত ৰাখিছে এই দুই অভিযুক্তক কিছু সময়ৰ পিছত পোহৰলৈ আহিব সমগ্ৰ ৰহস্য